ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলাবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। আপোনালোকে যদি ইছলাম ধৰ্মলৈ উভতিছে, দ্বিতীয় বিবাহ ইমান ইজি নাছিলে। বিশ্বনবী হজৰত মহম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে, ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয়? যেতিয়া মানুহজনে আল্লাহ তাআলাৰ ওচৰত প্ৰমিছ কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম। নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম। অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজৰত মহম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল। যদি এগৰাকী পত্নীক বেমাৰ বুলি আমি দ্বিতীয়জনী বিয়া কৰাওঁ, তাৰমানে প্ৰথম গৰাকী পত্নীকটো আমি বেয়া পাওঁ, ঘিণ কৰোঁ, হিংসা কৰোঁ, গোটেইখিনিতো কৈ দিলোঁ। কাৰোবাৰ কেঞ্চাৰ বেডত থকা মহিলা এগৰাকীক যদি আমি সোধোঁ যে মই দ্বিতীয়জনী বিয়া কৰিব খুজিছোঁ, তুমি বেমাৰ আছা, সেইজনী মহিলাই কি অনুমতি দিব পাৰিব দ্বিতীয় বিবাহৰ? তেওঁৰ পৰা জোৰ কৰি অনুমতি নাই, নহ'লে তো কালিৰ পৰা ট্ৰিটমেণ্টৰ পইচা নিম। ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলাবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। আপুনি এবাৰ শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছিলে ইছলামক। মই চব কথা লাষ্ট টাইম কিন্তু অধ্যক্ষ মহোদয় এই এনেকে কি কৰিলোঁ? মইতো স্কুলৰ মাষ্টৰ আৰু টিচাৰ নহয়তো, মই মুখ্যমন্ত্ৰী হয়, এনেকে কথা হ'ব কাইণ্ডলি অধ্যক্ষ মহোদয়। কালি তেখেতে কৈছিল আঙুলি পাই কিয় কথা কৈ আছে, নিজে আপুনি হোৱাট ইজ দিছ? এনেকে নকয়। আপুনি যিখন স্কুলত পঢ়িছিল সেইখন স্কুলৰ মই